এয়া বেটাৰ গানৰ স্কুলৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাৰ এটি দৃশ্য। হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। কালি জুবিন গাৰ্গৰ কথাটো শুনাৰ পৰাই ভাত পানীটো মোৰ যোৱা নাই আৰু অকল চকুলো টুকিছো। আমাৰ মৰমৰ জুবিন গাৰ্গ আজি নাই। অসমৰ গৌৰৱ, আমাৰ অসমৰ সংস্কৃতি যিটো আছিলে, তেখেত আজি নাই। কথাটো বিশ্বাস কৰিবলৈ টান পাইছো, কিন্তু এয়াই সত্য হয়। জুবিন দা আজি আমাৰ মাজত নাই। সেয়েহে ভাবিলো ঘৰত বহি মন মাৰি থকাতকে বেটাৰ স্কুললৈ যাই জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰো। তাত এনেদৰে শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰা হৈছে। আৰু এইফালে শেষবাৰৰ বাবে জুবিন দাক শ্ৰদ্ধাঞ্জলি যাচিবলৈ আহিলো ময়ো। এয়া শ্ৰদ্ধাঞ্জলিৰ সময়খিনি কবলৈ ভাষা নাই আৰু আমাৰ মাজৰ পৰা আমি কি হেৰুৱাইছো আমিহে বুজি পাইছো। অসমবাসীয়ে কান্দিছে। আজি মহানগৰী নিস্তব্ধ হৈ আছে। গোটেই ৰাস্তাটো গৈছো যে একদম নিস্তব্ধ হৈ আছে। কোনো এটি শব্দ নাপালো। গোটেই ৰাস্তাটো পুৰা ঠাণ্ডা পৰিৱেশ। গোটেই অসমবাসীকে কোনোবাই থৈ গৈছে। ইমান সোনকালে যাবা বুলি ভাবা নাছিলো। জুবিন দা, আপোনাৰ আত্মাই শান্তি পাওক। আপুনি আকৌ আমাৰ মাজলৈ ঘূৰি আহক, সেয়াই কামনা কৰিছো। মই এতিয়াও কব নোৱাৰো। এতিয়াও কলে বাৰু মোৰ চকু পানী ওলাইয়ে আছে। জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক। এতিয়া পুনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি থাকিব। আৰু সৰুৰে পৰা যাৰ গানত নৃত্য কৰি আহিছো, যাৰ গান শুনি শুনিয়ে আমি ডাঙৰ হৈছো, কেতিয়াবা পঢ়াৰ টাইমতো গান শুনি শুনিয়ে পঢ়ো, তেখেত আজি আমাৰ মাজত নাই। ভাবিলে বিশ্বাসযোগ্য নহয় কথাটো, যেন মিছা মিছা লাগে কথাটো। কিন্তু এয়া সত্য হয়, জুবিন দা আজি আমাৰ মাজত নাই। কিন্তু আমাৰ জুবিন দাৰ অবিহনে কি হব অসমীয়া জাতিৰ। আৰু এইফালে বাচ্চা কেইটাই কপা কপা মাতেৰে অকমান জুবিন দাৰ গান গাবলৈ চেষ্টা কৰিছে। অকমান গান গাইছে তেওঁৰ আত্মা শান্তিৰ কাৰণে। এয়া অকমান জুবিন দাৰ গান আওৰাইছে ইহঁতে, যাতে তেখেতৰ আত্মাই যতেই থাকক শান্তিত থাকক। আৰু এয়া ইফালে চাওকচোন কিমান সুন্দৰকৈ বাঁহী বজাইছে জুবিন দাৰ গানত। এয়া ধুনীয়াকৈ বাঁহী বজাইছে ছোৱালীজনীয়ে। আৰু এয়া ইফালে 5:30 বাজিলে। 5:30 বজাৰ লগে লগে সকলোবোৰে জুবিন দাক এয়াৰপৰ্টলৈ আনিব গৈ আছে, জয় জুবিন দাৰ ধ্বনি দি পেলাই। আৰু ময়ো ঘৰত নাথাকি ৰাস্তাই ৰাস্তাই এনেদৰে গৈ আছো ইহঁতৰ পিছে পিছে। পাৰিলে এয়াৰপৰ্টলৈকে যাবলৈ ইচ্ছা গৈছে, কিন্তু নোৱাৰো বাচ্ছাৰ লগত। এয়া কিন্তু মনটোৱে নামানে, যিহেতু অকমান তেওঁলোকৰ পিছে পিছে আমিও গলো। আমাৰ গাড়ীখনো সোমাই দিলো সিহঁতৰ মাজতে। এয়া হাজবেণ্ডে যাবগৈ এয়াৰপৰ্টলৈকে নমাই দি পেলাই। আৰু এয়া জুবিন দাৰ ঘৰৰ পৰিৱেশ। মিষ্টাৰে
ভিতৰত সোমাই গৈছিলে, অকমান পৰিৱেশটো চাই আহিছে, যিহেতু মনবোৰ নামানে সেয়েহে অকমান গৈছে চাবলৈ। আৰু এয়া জুবিনদাৰ গেটৰ বাহিৰৰ পৰিৱেশ, এয়া বহুতো ভিৰ হৈ আছে। আৰু ফ্ৰেণ্ড, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যিহেতু ক'বলৈ ভাষা নাই, আমি আমাৰ অসমৰ গৌৰৱ হেৰুৱাই পেলাইছো। আজি সকলো অসমবাসীয়ে কান্দিছে, সকলোৰে চকুত চকু পানী। সেয়েহে তেখেতৰ আত্মাই য'তেই আছে শান্তিত থাকক। আৰু জয় জুবিন দা বুলি ময়ো মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আপুনি য'তেই আছে তাতে যেন শান্তিত থাকক। আপুনি আমাৰ মাজলৈ পুনৰ ঘূৰি আহক। বাই বাই ফ্ৰেণ্ড।